সো হাই এভৰিৱান, সকলোকে পুনৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ সম্ভাৱিতা নামৰ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট যিকেইটা কুৱেশ্যন আমাৰ পৰীক্ষাত আহিব পাৰে। চেপ্টাৰটো বহুত সৰু আৰু দেখা যায় যে প্ৰায় এটা বা দুটা কুৱেশ্যন আহে, তাতকৈ বেছি নাহে। এটা MCQ আহিব আৰু এটা 3 বা 4 মাৰ্কছৰ কাৰণে প্ৰশ্ন আহিব পাৰে। গতিকে আমি প্ৰশ্নকেইটা ডিছকাছ কৰি লওঁ আহা। প্ৰথমটো হৈছে এক্সাম্পল নাম্বাৰ 4টো আছিলে আমাৰ যিটো কিতাপত পেজ নম্বৰ 348 আছিলে। এক্সাম্পল 13 পেজ নম্বৰ আছিলে 352। এক্সাৰচাইজ 15.1ৰ 4 নম্বৰ কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যন, 14 নম্বৰ কুৱেশ্যন আৰু 9 নম্বৰ কুৱেশ্যনকেইটা। চোৱা, এই চেপ্টাৰটোৰ পৰা মেইনলি কুৱেশ্যনছ কি আহে? লুডু গুটিৰ যিকেইটা প্ৰশ্ন সেইকেইটা আহে আৰু কাৰ্ডৰ প্ৰশ্ন আহে। তাৰ উপৰিও এইবাৰ দেখুৱাইছে যে ৰঙৰ দুটামান প্ৰশ্ন দিয়া হৈছিলে, যিখন মডেল পেপাৰ তাত দিয়া আছিলে। অৰ্থাৎ ধৰা বোলে 4জন ষ্টুডেণ্ট, বোলে ক্লাছটোত 4টা ৰং ভাল পোৱা আছে। ধৰা গ্ৰীণ আছে, য়েল্লো আছে, ৰেড আছে, ব্লু আছে। তোমালোকক এটা তোমালোকে ড্ৰয়িং এটা দি দিব, এটা ডায়েগ্ৰাম এটা দি দিব। সেই ডায়েগ্ৰামটোৰ পৰা তোমালোকে বাকীখিনি উলিয়াব লাগে। এতিয়া তোমালোকে যদি ফৰ্মুলাছখিনি জানা, ফৰ্মুলাছ বুলিবলৈ বেছি একো নাই, জাষ্ট তোমালোকে বেছিক্সখিনি যদি জানা, তোমালোকে কিন্তু চেপ্টাৰটো পৰা আহিব পৰা কুৱেশ্যনছকেইটা ইজিলি ছল্ভ কৰি থৈ আহিব পাৰিবা। আৰু ইয়াতে আমাৰ মেথছৰ যিটো ধামাকা চিৰিজ আছিলে, তাৰ কুৱেশ্যনছৰ শেষ হৈছে। আৰু আমাৰ এইটো চেনেলত আৰু ভিডিঅ'ছ আপলোড কৰা নহয় মেথছৰ, কাৰণ ইম্পৰ্টেণ্ট সকলো কুৱেশ্যনছ মই ডিছকাছ কৰিছোঁ অলৰেডি। আৰু লগতে মেথছৰ কেনেকৈ আমি লাষ্ট এদিনত পঢ়ি পেলাই ভাল নম্বৰ পাব পাৰোঁ তাৰ এটা ভিডিঅ' মই আপলোড কৰিছোঁ। যিসকলৰ এতিয়ালৈকে প্ৰিপেৰেশ্যন ভাল নহয়, তেওঁলোকে ভিডিঅ'টো চাব পাৰিবা। আৰু সকলোকে অনুৰোধ থাকিল যে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। আৰু বিজ্ঞানৰ লগতে সমাজ বিজ্ঞানৰ ইম্পৰ্টেণ্ট ভিডিঅ'ছ আমাৰ চেনেলত আহিব। গতিকে তেতিয়ালৈকে তোমালোকৰ পৰীক্ষালৈ শুভেচ্ছা যাচিছোঁ। আশা কৰোঁ তোমালোকৰ সকলোৰে অংকৰ পৰীক্ষা ভাল হওক। থেংক ইউ, বাই বাই।